পাচলিৰ নহয় যেন ফুলৰহে বাগিচা, ভিন্ন ৰঙী ফুলকবিৰ সমাহাৰ। অসমীয়া কৃষকৰ হাতত প্ৰাণ পাই উঠিল কৃষকৰ আধুনিক প্ৰণালী। কোনে কৈছে অসমীয়াই খেতি কৰিব নাজানে, কোনে কৈছে অসমীয়া জাতিটো অন্য সম্প্ৰদায়ৰ খাদ্যক লৈ নিৰ্ভৰশীল। মন কৰিলে যে সকলো সম্ভৱ, কেৱল লাগে কৰ্মস্পৃহা, কৰ্মদক্ষতা আৰু প্ৰবল মনোবল। এইজন কৃষকৰ নাম গিৰীশ দাস। ঘৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী বকুলতলত ঘৰ। গিৰীশ দাসৰ হাতৰ পৰশত সৃষ্টি হৈছে আধুনিক কৃষি পদ্ধতিৰ উৎপাদিত ফচল। সম্পূৰ্ণ গোবৰ সাৰ ব্যৱহাৰ কৰি নিজৰ এবিঘা ভূমিত উৎপাদন কৰিছে ভিন্ন ৰঙৰ ফুলকবি। কোনোবাটো ফুলকবি যদি হালধীয়া, আন কোনোবাটো আকৌ বেঙুনীয়া, যেন এক ফুলৰ বাগিচা। কৃষি বিভাগৰ কাহিকুছিৰ এগৰাকী বিষয়াৰ তত্বাৱধানত ৩ মাহ ১০ দিনত প্ৰস্তুত কৰি তুলিছে এই ভিন্নৰঙী ফুলকবি। যিটো সময়ত বজাৰত সাৰযুক্ত ফচলৰ প্ৰসংগ বাৰুকৈ উত্থাপন হয়, তেনে সময়তে গিৰীশ দাসৰ জাকত জিলিকা ফচলে সকলোৰে দৃষ্টি কাঢ়িছে। পৰীক্ষণমূলকভাৱে এইবাৰ কৃষক গিৰীশ দাস যথেষ্ট উপকৃত হৈছে যদিও অনাগত দিনত এই খেতি সম্প্ৰসাৰণ কৰিব বুলি খুবেই আশাবাদী এগৰাকী উদ্যমী কৃষক। নানাৰঙী ফুলকবিৰ সমান্তৰালকৈ ব্ৰকলি, ওলকবি, বন্ধাকবি উৎপাদন কৰি বজাৰ দখল কৰাৰ লক্ষ্য কৰি লৈছে গিৰীশ দাসে। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান দিয়া চৰকাৰখনে এইসকল উদ্যমী কৃষকক অনাগত দিনত কেনেদৰে আগুৱাই নিব, সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, হাজো।